ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ঐতিহাসিক বুঢ়াবুঢ়ী থানত প্ৰৱেশ কৰা মূল পথৰ আধা অংশ নৈত বিলীন অঞ্চলজুৰি হাহাকাৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লাৰ খহনীয়া ঠাই পৰিদৰ্শন ক্ৰমত অধিক ভয়াৱহ হৈ পৰিছে হিন্দু মুছলমানৰ মিলনভূমি হিচাপে পৰিচিত বুঢ়াবুঢ়ীৰ পৰিস্থিতি নিশা গৰা খহনীয়াই কাল ৰূপ ধাৰণ কৰাত নৈত জাহ গ'ল মূল প্ৰৱেশ পথৰ আধা অংশ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ লগে লগে বৃদ্ধি হৈছে গৰা খহনীয়াৰ প্ৰকোপ পথটোত বৃহৎ আকাৰৰ ফাট মেলি জাহ যোৱাত সৃষ্টি হয় এক আতংকময় পৰিৱেশ উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে উক্ত স্থানত জলসম্পদ বিভাগৰ ফালৰ পৰা জিঅ' বেগ আৰু জিঅ' চিটৰ কাম কৰিছিল যদিও নৈৰ বুকুত জাহ গৈছে জিঅ' বেগৰ কাম আজি জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লাই উক্ত ঠাই পৰিদৰ্শন কৰি বিভাগীয় লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় বুঢ়াবুঢ়ী থানৰ পৰিস্থিতিটো সম্পৰ্কে মোতকৈ আপোনালোকে বেছি ভাল জানে কাৰণ এতিয়া দেখা পাই আছে কি পৰিস্থিতি বুঢ়াবুঢ়ী আছে এইটো মই ক'ব লগা কথা নহয় বুঢ়াবুঢ়ী বৰ্তমান যিটো বুঢ়াবুঢ়ী থান এই থানত সোমোৱাৰ কাৰণে যিটো মূল পথছোৱা সেই মূল পথছোৱা ইতিমধ্যেই থ্ৰেট হৈছে আৰু বহুদিনৰ পৰা আমি ইয়াত কাম কাজ কৰি আছিলোঁ কিন্তু সেই কাম আমাৰ কোনো কামত লগা নাই আজি এটা বৃহৎ ফাট মেলি পেলাই নামি গৈছে এটা ছাইড এতিয়া আমাৰ মূল পথছোৱাই শেষ হোৱাৰ উপক্ৰম হৈছে এই বুঢ়াবুঢ়ী অৱস্থা আচলতে কি নিশ্চিন্ন হ'ব নেকি এই ঐতিহ্য নিশ্চিন্ন হোৱাৰ পথতে কাৰণ এই ঐতিহাসিক ঠাইডোখৰ ৰখাৰ কাৰণে আপোনালোকে দেখা পাইছে অসম বিধানসভাত মই সজৰে এই কথা উত্থাপন কৰিছোঁ বহুবাৰ যিমান বিধানসভাৰ অধিৱেশন হৈছে প্ৰত্যেকটো অধিৱেশনতে মই বুঢ়াবুঢ়ীৰ কথাটো আনিছোঁ যে বুঢ়াবুঢ়ী এইটো ঐতিহাসিকপূৰ্ণ ঠাই এই ঠাইত আমাৰ এই অঞ্চলৰ যিসকল হিন্দু ধৰ্মাৱলম্বী মানুহ আছে তেওঁলোকে ইয়াতে পূজা পাঠ কৰে বছৰত আৰু লগে লগে আমাৰ স্থানীয় যিখিনি মিয়া মানুহ মুছলিম মানুহ মাইনৰিটি মানুহ সকলোখিনি মানুহ তেওঁলোকৰ লগত লগ হৈ এই ঐতিহাসিকপূৰ্ণ ঠাইডোখৰ ৰখাৰ কাৰণে অহৰহ চেষ্টা চলাই আছে চৰকাৰক বাৰে বাৰে কোৱাৰ পিছতো তেনেকুৱা ধৰণৰ কোনো পুঁজি ইয়াত আবণ্টন দিয়া নাই বহুবাৰ এই বিষয়ে মই উত্থাপন কৰিছোঁ কিন্তু আমি সুফল পোৱা নাই যোৱা দুবছৰমান আগত ৰুল 50 ইউজ কৰি আগৰ ডিচিয়ে 1 কোটি টকা দিছিল সেইটো দি কিছু কাম আগফালে হৈছিল বাঁহৰ কাম আৰু পাৰ্কবেঞ্চৰ কাম আমি বহুতখিনি ৰক্ষাও পাইছিলোঁ যোৱাবেলিও 1 কোটি টকা দিছিল অলপ কাম হৈছে বাকী কাম এতিয়ালৈ হোৱা নাই ক'ব নোৱাৰোঁ ঠিকাদাৰে বাকীখিনি কৰিব না নাই সেইখিনি কাম এতিয়ালৈ হোৱা নাই কিন্তু এইবাৰ যেতিয়া আমি আজি কেইদিনৰ পৰা ইয়াৰ অৱস্থা যেতিয়া বেয়া দেখিলোঁ আমি আহি পেলাই আমাৰ বৰ্তমানৰ এমপিক আমি কৰ্ণগোচৰ কৰিলোঁ তেওঁ নিজেও ইয়াত আহিলে চাই পেলাই এটা সঠিক পদক্ষেপ লোৱাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাই গৈছে বা নিৰ্দেশ দি গৈছে কিন্তু নিৰ্দেশ দিলেও যিখিনি কাম কৰিবলৈ কৰিলে কিন্তু সেই কামখিনি মানে অস্থায়ী কাম আৰু অস্থায়ী কামটো নাথাকে স্থায়ীভাৱে নহ'ল সেই কামটো বেয়া হৈ গ'ল আজি যোৱাকালি আকৌ মই খবৰ পালোঁ যে এনেকুৱা অৱস্থা আপোনালোকে জানে এই সময়খিনি মানে এনেকুৱা দুৰ্যোগপূৰ্ণ সময় সমষ্টিৰ প্ৰত্যেকটো ঠাই বানপানী হওক বা বৰষুণৰ পানী হওক ফেনে ফুটুকাৰে বাঢ়ি বিভিন্ন অঞ্চল প্লাবিত কৰিছে ইতিমধ্যে মেঘালয়ৰ বাৰণী পানী আমাৰ গোমাইজাৰ অঞ্চল প্লাবিত কৰিছে তাতে থকা কাঠৰ দলংসমূহ উৰুৱাই লৈ গৈছে সেই অঞ্চলৰ ঘৰ বাৰীসমূহো বেয়া কৰিছে মই তাতো গ'লোঁ তুলসীবাৰী অঞ্চলত বহু ঘৰ আজি মই তেওঁলোকৰ ওচৰলৈ গৈ প্ৰায় 84টা পৰিয়াল তাতে ভূমিহীন হৈছে তেওঁলোকৰ ঘৰ বাৰী পানীত গৈছে আকৌ ইয়াতে যোৱা ৰাতি শুনিলোঁ ইয়াৰে অৱস্থা খুব বেয়া মূল পথছোৱা বেয়া হৈ আছে মই বিভাগীয় কৰ্তৃপক্ষ ধুবুৰী জিলাৰ ৱাটাৰ ৰিচোৰ্চ ইঞ্জিনিয়াৰৰ লগত আলোচনা কৰাৰ পিছত তেওঁ যদিও আহিব নোৱাৰে তেওঁৰ মানুহ ইয়াত পঠিয়াম বুলি কৈছে এতিয়া তেওঁলোকে চাই পেলাই সিদ্ধান্ত ল'ব ইয়াত কি কাম কৰা যায় কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ পুঁজি ইয়াত দিয়া নাই